আজি ভিডিঅ'টো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা ইফালে লৰা দুইটা গা পা ধুই মেলি লৈ ধুমাধুমকে ওলাই লৈছে আৰু মই কাপোৰখিনি সিহঁতক ওলাই দিছো মই গা পা ধুই সিহঁতৰ লগতে ওলাই আছো বাৰু ইফালে দুইটাকে এক্সিট কাপোৰ পিন্ধাই দিছো চাওক একে একে হয়নে নহয় বাৰু আপোনালোকে কবচোন তাৰ পাছত মই আহিলো দোকানলৈ আহি দেখিছো যে একদম মানুহ খাৰা হৈ আছে মানে ছোৱালী কেজনীমান আহিছে সিহঁতক চাদৰ মেখেলি পিন্ধাই দিব লাগে বোলে এইবোৰ বস্তু সিহঁতে লৈ আহিছে বাৰু খালি মই আনিছো আইনা আৰু ফণী লৈ আহিছো ইফালে দোকান চোৱা মানুহ নাই আৰু আনফালে সিহঁতক কাপোৰ পিন্ধাই দিব লাগে সেইটো কাৰণে ভাবিলো মই দোকানৰ সন্মুখতে পিন্ধাই দিম আজি যেহেতু ইমান কাষ্টমাৰ নাই কাৰণ আজি সৰস্বতী পূজা আছে সেইটো কাৰণে মানে ইমান কাষ্টমাৰ নাই মানুহবোৰ গোটেই সৰস্বতী পূজাৰ কাৰণে ওলাইছে এতিয়া মই সিহঁতক পিন্ধাই মেলি লৈছো যেহেতু হিন্তে প্ৰত্যেক বছৰে মুঠাতে পিন্ধিবলৈ আহে আৰু এই বছৰ আহিছে সিহঁতে পিন্ধিবলৈ কাৰণ মই পিন্ধাই দিওঁ সিহঁতক ধুনীয়াকে সেইটো কাৰণে মুঠাতে আহি থাকে ইফালে চাদৰখন মই এতিয়া ধুনীয়াকে পিং মাৰি লবলৈ লৈছো কাৰণ উপায় নাই এতিয়া মই দোকানতে মানে সিহঁতক পিন্ধাব লাগিব ষ্টাইল কৰাব লাগিব আৰু বাৰু ইমান সিহঁতে গাভৰুও নহয় যেনতেন উঠি আহিছে গাভৰু ছোৱালী কিন্তু ইমান মানে ধমধমীয়া গাভৰু ছোৱালী হলে মই কিন্তু ইয়াত নিপিন্ধালো হয় আৰু সিহঁতেও নাহিলে হয় কাৰণ সিহঁতে নিজে জানিলে হয় পিন্ধিবলৈ আৰু ইনতে মানে ইমান মানে হেৰি চাদৰ মেখেলি পিন্ধিব পাৰে এক্সাইটেডমেন্ট হোৱা নাই এতিয়ালৈকে সেইটো কাৰণে আহিছে মোৰ ওচৰলৈ আৰু যেতিয়া সিহঁতে একদমবাৰে ধুনীয়া একদম গাভৰু হৈ যাব তেতিয়া সিহঁতে নিজে পাৰিব মোৰ ওচৰত নাহিবই এতিয়া মানে নাজানালৈ সিহঁতে আহি আছে বাৰু আৰু এজন দুজন নহয় চাৰিজনকে আহিছে পিন্ধিবলৈ সেইটো কাৰণে ধুমাধুমকে মই কাপোৰবোৰ টাইদি মাৰি লৈছো ইফালে ইয়াৰ দোকানত মানুহ আহিছে আৰু বস্তুও দিবলগীয়া হৈছে আকৌ ইফালে সিহঁতক পিন্ধাবলগীয়া হৈছে তাকে মাক মাতি পঠিয়াইছো দোকানলৈ আহাচোন মই ইফালে আকৌ সিহঁতক কাপোৰ পিন্ধাই দিও বুলি কলো ইফালে মায়ে আহিলে এতিয়া মই সিহঁতক পিন্ধাই দিম আৰু সৰস্বতী পূজা কলে একদমবাৰে নকব আৰু মানুহবোৰ আগতে কেনেকুৱা লাগে আমাৰে মানে আগতে মানে সৰস্বতী পূজা কলে ৰাতিটো টোপনি নাহে কেতিয়া ৰাতিপুৱাই লাগে আৰু এতিয়া সিহঁতৰ এনেকুৱা হৈ আছে মানে মনটো আৰু ভালেও লাগে দেচোন বাৰু গোটেই মুখাই চাদৰ মেখেলি পিন্ধি যাব পাৰিলে মানে বহুত ভাল লাগে আৰু মানে যেতিয়া সৰু হৈ আছিলো তেতিয়া মানে চাদৰ মেখেলি কলে কিবা এটা ভাল লাগি থাকে পিন্ধো লাগি থাকে এতিয়াহে মানে বোৱাৰীবোৰে মানে চাদৰ মেখেলি বেয়া পাই যোৱা হৈছে মই কিন্তু প্ৰায়ভাগ মানে চাদৰ মেখেলি বেছি প্ৰায়ভাগ মই ভাল পাওঁ চাদৰ মেখেলিও পিন্ধো মানে গোটেই মুখাই পিন্ধো তেও মানে মই চাদৰ মেখেলি বেছি ভাল লাগে কিন্তু ইফালে ইয়াত এজনীক পুৰা ৰেডি কৰি আছো আৰু এজনী আছে একদম সৰু টিকলু তাক মানে মামীয়েকে পিন্ধাই কৰি পঠিয়াই দিছিলে পিন্ধাই দিয়া মানে মেখেলিটো উল্টা কুচ দি দিলে কাৰণ সদায় দিনে মানে পিন্ধাই নাথাকে লোকক আৰু যিমানে চাদৰ মেখেলি পিন্ধিব জানা মানুহে হওক কাৰণ লোকক পিন্ধাবলৈ সব মানুহে নেজানে সেইটো কাৰণে মানে নিজে পাৰে কিন্তু লোকক নেজানে উল্টাকে এতিয়া মেখেলি কুচটো দিলে চাদৰখনো মানে উল্টাকে দিলে এতিয়া মই তাক বোলে পিন্ধাই দিব লাগে আৰু মোৰ ওচৰত আছে মানে আহিছে ছোৱালী পোৱালীজনীয়ে আৰু যিহেতু সৰু ছোৱালী পোৱালী তাকটো আৰু ভালকে মানে পিন্ধাই দিব লাগিব কাৰণ সৰু পোৱালীক বহুত কষ্ট হয় কাৰণ চাদৰখন লম্বা হৈ যায় মানে একদম ফিটিং কৰোতে বহুত কষ্ট হৈ যায় কাৰণ তাকটো আৰু ধুনীয়াকে পিন্ধাই দিব লাগিব কাৰণ সি সৰু ছোৱালী কাৰণ উজুত খাই পৰিব পাৰে সেইটো কাৰণে তাকটো আৰু ধুনীয়াকে পিন্ধাব মানে লাগিব আৰু ডাঙৰবোৰক বাৰু অলপমান কিবা এটা হলে হিতে নিজে মানে সামলি লব পাৰা শক্তিটো আছে সৰু পোৱালীজনী নাই এয়া দেখিছানে খুৰুকাই চাই আছে তায়ে মানে পিন্ধিব এতিয়া একদম বাৰে শেষত আৰু ভিডিঅটো মানে মই ফুল ভিডিঅ নিদিলো কাৰণ মই ৰাতি মোবাইলটো মানে চাৰ্জ দি থোৱা নাছিলো মানে চাৰ্জ নাইকিয়া হৈ গল সেইটো কাৰণে মানে মই ফুল ভিডিঅ মানে নিদিলো অলপমান শৰ্ট ভিডিঅ মানে বনাইছো আৰু আপোনালোকৰ যদি মোৰ ভিডিঅটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰি দিবা আৰু ইউটিউব চেনেল এটা আছে ৰিজুমনি মিনি ব্লগ বুলি আছে আপোনালোকে চাও বুলি কলে তাতো চাব পাৰিবা ইফালে আৰু এজনীক মই পিন্ধাবলৈ মানে ধুনীয়াকে এতিয়া চাদৰখন কোচ উঠাই লৈছো আৰু আপোনালোকে কব চাগে এই কাপোৰ পিন্ধা ভিডিঅটোকে দিলে নেকি বুলি কব কিন্তু নহয় মই মানে দিনটোত কি মই কৰিছো তাকে মানে অলপমান আপোনালোকক আগত শ্বেয়াৰ কৰো বুলি ভাবিলো ইফালে ফাইনেলি পিন্ধাই মেলি হৈ গল ধুনীয়াকে চাওকচোন
কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই এইজনী চাওক চাদৰ মেখেলা জুটপুট পিন্ধাই পঠিয়াইছে মই এতিয়া ধুনীয়াকৈ পিন্ধাব লাগিব এইজনী হৈছে নবৌ ছোৱালী তাই বাৰু মোৰ কাপোৰযোৰে পিন্ধিছে আৰু চলিটো বোলে সি নিজে তাত মানে ধুনীয়াকৈ ঘৰত যায় ষ্টাইল কৰি ল'ব আৰু এই দুইজনীক ধুনীয়া কৰি দিছোঁ আৰু সৰু টিকলুজনীক এতিয়া মই পিন্ধাম সিহঁতক আগত পিন্ধাই মেলি লৈছোঁ টিকলুজনী একদম জুটপুট হৈ উল্টা কোচ হৈ আছে তাক পিন্ধাই মেলি লৈ হৈ গ'ল তাৰপাছত এইফালে আকৌ মই সিহঁতক পঠিয়াই মেলি লৈ কাপোৰ চিলাত ব্যস্ত হ'লোঁ কাৰণ কাপোৰ চিলাই আছিলে মোৰ 2 যোৰ আছিলে অৰ্ডাৰ এতিয়া মই কাপোৰ চিলাত মানে বহি আছোঁ আৰু যিহেতু ঘৰৰ ওচৰত আজি সৰস্বতী পূজা পাতিছে মই এতিয়া দোকান এৰি খাব যাব নোৱাৰোঁ মাতিবলৈ আহি আছে গৈ আছে কিন্তু বহুত মানুহে খাবলৈ কিন্তু মই যাবলৈ মানে পাৰা নাই কাৰণ দোকান আছে সেইটো কাৰণে এতিয়া নাযাওঁ আৰু মই ল'ৰা দুইটা বাৰু স্কুলতো লগ ধৰিছিলে মই যাবলৈ নোৱাৰিলোঁ কাৰণ দোকানখন আছিলে সেইটো কাৰণে তাতো যাব নোৱাৰিলোঁ আৰু যিহেতু ওচৰতে মই যাবলৈ পৰা নাই স্কুলত মই কেনেকৈ যাব পাৰিম হয় নে নহয় বাৰু আপোনালোকে ক'বচোন মানুহজন আহিলে বাৰু মই যাবলৈ পাৰিম আমাৰ মানুহজনে যিহেতু দোকানত যেতিয়া থাকিব তেতিয়া মই যাবলৈ পাৰিম এইফালে ইয়াৰ চাওকচোন মই নোযোৱা দেখি প্ৰসাদ আনি দিছে এইফালে মই কাপোৰ চিলাই আছোঁ যিহেতু সেইটো কাৰণে মোক পলিথিনতে বান্ধি মানুহ ঘৰে প্ৰসাদ অলপমান আনি দিছে তাকে এতিয়া কাপোৰ চিলাই ধুনীয়াকৈ খাই থাকিম এয়া চাওকচোন আগত প্ৰসাদ খাই লওঁ